হয় আইচিং পাছক যেহেতু এইবাৰ ডিব্ৰুগড়ত পূজাৰ আয়োজন যথেষ্ট ভাল সকলো ফালে পূজাৰ আয়োজন আনবাৰৰ দৰেই হৈছে শতাধিক পূজা চহৰতে অনুষ্ঠিত হৈছে তদুপৰি ডিব্ৰুগড় আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ১.৫ শতাধিক পূজা আয়োজন কৰা হৈছে আৰু ডিব্ৰুগড়ত যিসমূহ মূল যিকেইখন পূজা যিখন আমি ডাঙৰ পূজা বুলি কওঁ সেইকেইখনৰ প্ৰত্যেকখনৰ এইবাৰ আয়োজন কৰাইছে তাৰে এখন হৈছে ডিব্ৰুগড় মিউনিচিপাল কলনী পূজা কমিটি আৰু য'ত মই উপস্থিত আছোঁ এইখন হৈছে ডিব্ৰুগড় মিউনিচিপাল কলনী পূজা কমিটি আৰু প্ৰত্যেক বছৰে এই পূজা কমিটিখনে ইয়াৰ যিটো মণ্ডপ বা সামগ্ৰিক যিখন পূজা যথেষ্ট আকৰ্ষণীয় হয় আৰু এইবাৰো দেখা পোৱা গৈছে অতি ধুনীয়া আটক ধুনীয়া এটা পূজা মণ্ডপ তেওঁলোকে ইয়াত সাজিবলৈ চেষ্টা কৰিছে বিশেষকৈ ময়ূৰৰ বিভিন্ন আৰ্হি এই গোটেই পূজা মণ্ডপটোত দেখুওৱা হৈছে পূজা মণ্ডপটোলৈ সোমাই আহিলে ময়ূৰৰ বিভিন্ন আৰ্হি ইয়াত দেখা পোৱা যাব খুব সুন্দৰ হৈছে ইয়াৰ যিটো কালাৰ কম্বিনেশ্যন বা ইয়াৰ যিটো মণ্ডপৰ যিখিনি আৰ্হি খুব সুন্দৰ হৈছে ইয়াতে এটা কথা হৈছে আইচিংফা বতৰ খুব প্ৰতিকূল বতৰ হোৱাৰ বাবে ইয়াৰ যিসকল ইয়াৰ কাৰিকৰ আহিছে তেওঁলোকে পূজা মণ্ডপসমূহ সজাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যাৰ বাবে তেওঁলোকে যি ধৰণে আশা কৰিছে সম্পূৰ্ণ মণ্ডপটো সাজি উলিয়াবৰ বাবে যি ধৰণৰ তেওঁলোকৰ পৰিকল্পনা আছে সেই পৰিকল্পনা কিছু ব্যাঘাত জন্মিছে বুলি তেওঁলোকে কৈছে তথাপিও কিন্তু অতি সুন্দৰ এটা মণ্ডপ তেওঁলোকে এইবাৰো ডিব্ৰুগড় মিউনিচিপাল পূজা কলনীত পূজা কমিটিত খুব এটা সুন্দৰ মণ্ডপ তেওঁলোকে ইয়াত সাজি উলিয়াইছে ইয়াৰ মই ভিতৰৰ ফালৰ পৰা দেখিছোঁ চোতালৰ ফালৰ পৰা দেখুৱাইছোঁ তাৰ সন্মুখৰ ফালৰ পৰা এটা ভিউ পোৱা যাব তদুপৰি ভিতৰত এটা ভিউ পোৱা যাব তিনিটা ভিউ পোৱা যাব গতিকে চোতালখনৰ যিটো ভিউ মই এইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ খুব সুন্দৰ ইয়াৰ সন্ধিয়া যেতিয়া ইয়াত আলোকসজ্জাৰে যেতিয়া সজ্জিত কৰি তুলিব তেতিয়া এইটো অতিকৈ সুন্দৰ এটা ইয়াৰ দৃশ্য দেখিবলৈ পোৱা যাব নিশ্চিতভাৱে ডিব্ৰুগড়ৰ যিসকল বা ইয়ালৈ যিসকল পূজা ভক্তসকল আহে দৰ্শনাৰ্থীসকল আহে প্ৰত্যেক দিনাখনে ইয়াত লক্ষাধিক দৰ্শনাৰ্থীৰ সমাগম হয় প্ৰত্যেকে আশা কৰিছে এটা খুব সুন্দৰ এটা মণ্ডপ আৰু খুব এখন সুন্দৰ এখন পূজা তেওঁলোকে ইয়াত উপভোগ কৰিব পাব মই ভিতৰত আৰু এই দৃশ্যটো দেখুৱাইছোঁ খুব এটা মাইল হৈছে খুব একদম চকুৰ মানে একেবাৰে পৰিৱেশটো একেবাৰে শান্ত লাগি যোৱা এটা পৰিৱেশৰ এটা ইয়াত দেখা পোৱা যাব আৰু তেওঁলোকে সেইধৰণে চেষ্টা কৰিছে আৰু যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰিছে কিছু থাৰ্মকল আছে কিন্তু অধিকাংশই তেওঁলোকৰ গছ এনেকুৱা যিটো ক'ব লাগিব পাৰিপাৰ্শ্বিক অনুকূল যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে মই প্ৰতিমা দেখুৱাবলৈ দিছে প্ৰতিমাটো শেষ পৰশ দিছে প্ৰতিমা খনি কৰে খুব সুন্দৰ সময় এখন পূজা প্ৰত্যেক বছৰে যিদৰে আকৰ্ষিত হয় সকলো ৰাইজ ডিব্ৰুগড়ৰ আহিবলৈ চেষ্টা কৰে আৰু এইবাৰো কৰিব আৰু নিশ্চিতভাৱে দৈনিক লক্ষাধিক লোকৰ সমাগম হ'ব সকলোৱে আশা কৰি থাকে যে ডিব্ৰুগড় মিউনিচিপাল কলনীৰ পূজালৈ যাম ইয়াৰ কমিটি আয়োজকসকল আছে মই তেওঁলোকৰ কাষলৈ গৈছোঁ খুব যিটো পূজা মণ্ডপ সাজিছে ময়ূৰৰ আকৃতি সাজিছে গোটেই পূজা মণ্ডপটো খুব ভাল লাগিছে আয়োজন কেনেকুৱা এইবাৰ আমি প্ৰতি বছৰৰ দৰে এইবাৰো আমি মানে ময়ূৰৰ কিবা নতুন দেখাব বিচাৰিছোঁ ৰাইজলৈ আৰু আমি ময়ূৰৰ থিম এটা থৈছোঁ চবফালে আপুনি চাব পাৰে ময়ূৰৰ মানে প্ৰতিচ্ছবি বনোৱা হৈছে ময়ূৰৰ আৰু আমাৰ পেণ্ডেলটো মানে কাম ভালে চলি আছিলে কিন্তু এই বৰষুণৰ কাৰণে মানে অলপ কামখিনি শ্ল' হৈ গ'ল এটা বস্তু বনোৱা হ'ল আকৌ সেইটোক ৰিপেয়াৰ কৰিবলগীয়া হ'ল সেইটো কাৰণে অলপ মানে অসুবিধা হৈছে তথাপিও আমাৰ 90% মান কাম হৈ গ'ল আৰু 10% বাকী আছে বাকী পূজাৰ আয়োজনৰ কাৰণে ভক্তসকল আহিব তেওঁলোকৰ শৃংখলাবদ্ধতা ইত্যাদিৰ কাৰণে কেনে ধৰণৰ আয়োজন কৰিছে আপোনালোকে আমি মানে 40 জন ভলেণ্টিয়াৰ সদায় থাকিব মানে 40 জন ভলেণ্টিয়াৰ আমাৰ সদায় থাকিব যে আমাৰ আগফালে আপুনি চাব পাৰে যে ষ্টেপ আছে তো সেই কাৰণে আমি তাতো মানে ষ্টেপৰ এবাৰ ৰিক্স আছে সেই ষ্টেপৰ ৰিক্সটো নোহোৱাৰ কাৰণে আমি ভলেণ্টিয়াৰ্ছ মানে একদম যিমান পাৰোঁ বেছিকৈ ভলেণ্টিয়াৰ্ছ এবাৰ প্ৰভাইড কৰিম আৰু চবকে ষ্ট্ৰিক্টলি কোৱা আছে মানে আমি তাৰ মাজতো 4 ফুট কৰিম একফালেদি মানুহ নামিব একফালেদি উঠিব পাৰে নিৰাপত্তাৰ দিশটো কেনেদৰে এবাৰ চাব নিৰাপত্তাৰ দিশটো মানে সেইটোকে আমি ভলেণ্টিয়াৰে চাব আৰু লগতে আমাৰ চিকিউৰিটি গাৰ্ড থাকিব আৰু পুলিচ প্ৰশাসনটো আছে সদায় সকলে আমাক আয়োজন সুন্দৰকৈ হৈছে নিশ্চয় গোটেইখিনি আয়োজন সুন্দৰকৈ হোৱা বুলি তেওঁলোকে কৈছে আৰু বহুতো এনেকৈ সামগ্ৰী আৰু লগাবলৈ আছে মণ্ডপটো সুন্দৰ লাগিছে আৰু এই সকলোবিলাক যেতিয়া
উঠিব আজিৰ ভিতৰত হয়তো সম্পূৰ্ণ হ'ব সন্ধিয়ালৈকে প্ৰায় কাৰিকৰসকলে দেৱজিৎ চটি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱালে খুব সুন্দৰ পৰিৱেশ দেখুৱালে আমি অন্য প্ৰান্তৰ পৰা আপোনালোকক দৃশ্য দেখুৱাৰ চেষ্টা কৰিম যিহেতু দুৰ্গা পূজা বুলি ক'লে আধ্যাত্মিকতাটো থাকিবই তাৰ লগতে আচলতে পূজা মণ্ডপসমূহে কিমান ধুনীয়াকৈ নতুন নতুন থিম লৈ পূজা আয়োজন কৰিছে সেয়াও আচলতে সেই গোটেই দিশটোও আচলতে ভক্তসকলক আজিকালিৰ দিনত যথেষ্ট আকৰ্ষণ কৰে কোনে কিমান সুন্দৰ থিম লৈ পূজা আয়োজন কৰিছে তাৰো আচলতে এক অঘোষিত প্ৰতিযোগিতা চলে পূজা কমিটিসমূহৰ মাজত আৰু তাৰে ছবি দেখিবলৈ পোৱা গ'ল ডিব্ৰুগড়তো আমি আন প্ৰান্তৰ পৰিৱেশো দেখুৱাই যাম আপোনালোকক যিহেতু মাজত মাত্ৰ 2টা দিন আছে শাৰদীয় দুৰ্গোৎসৱলৈ